আপোনালোকে সকলোৱে মোক কমেণ্ট কৰি থাকে যে মোৰ দেউতাকৰ নামত মোৰ গাঁৱত মাটি আছে নে নাই, সেইটো কেনেকৈ গম পাম চাৰ্কল অফিচত নাযায়। চ' সেইকাৰণে আজিৰ এই ভিডিঅ'। যিবোৰে জানে সেইবোৰক লৈ ভিডিঅ' নহয়, সেইবোৰ দূৰত থাকিবা, আৰু যিবোৰে নাজানা সেইবোৰৰ কাৰণে এই ভিডিঅ' হয়, আৰু মোক ফ'ল' কৰি ৰাখিবা। চ' আৰম্ভ কৰা। মোৰ এই ক্ৰম ব্ৰাউজাৰত মই অপেন কৰিছোঁ, আৰু আপোনালোকৰ যদি থাকে গুগলত যাই চাৰ্চ কৰিব ৰিবুনু আশ্ৰম। ৰিবুনু আশ্ৰমত যিটো যেনেকৈ মই লিখিছোঁ, যিটো ইয়াত লিখিছোঁ তাতে লিখি দিবা, আৰু ক্লিক কৰি চাৰ্চ কৰি দিবা, আৰু প্ৰথম পেজটো খোল খাব। সেই প্ৰথম পেজতে তোমালোকে সৰুকৈ এটা ক্লিক কৰি দিলে এনেকুৱা এটা পেজ খোল খাব ডাইৰেক্টলি। তো তাৰপিছত কি হ'ল, তোমালোকৰ যিটো জিলা ডিষ্ট্ৰিক্ট লিখা আছে, তোমালোকৰ যিটো ডিষ্ট্ৰিক্টত তোমালোকে থাকা সেইটো ডিষ্ট্ৰিক্ট ক্লিক কৰি দিবা। ক্লিক কৰাই দিয়াৰ পিছত তোমালোকৰ চাৰ্কল অফিচৰ নাম আহিব। চাৰ্কল অফিচৰ নাম আহিলে সেই যিটো চাৰ্কল অফিচ তোমালোকৰ হয় সেইটো চাৰ্কল অফিচ তোমালোকে ক্লিক কৰি দিবা। তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ছাইটত আকৌ আহিব গাঁৱত তোমালোকৰ যিটো গাঁৱত তুমি বসবাস কৰি আছা সেইটো গাঁৱত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত তোমালোকে ইয়াত কি কৰিবা, দাগ মাৰি দিবা। তোমালোকে যদি জানা, যদি নাজানিলে কথা নাই। পাট্টা যদি জানা, যদি নাজানা তথাপিও কথা নাই, তেতিয়াহ'লে পাট্টাদাৰৰ নাম যিটো আছে তেতিয়াহ'লে তোমালোকৰ দেউতাকৰ নাম ইয়াত মাৰি দিবা, বা তোমালোকৰ নামতো থাকিব পাৰে মাটি, সেইটো চেক কৰি ল'বা। তো মাৰি দিলে এনেকুৱা আহিব। এনেকুৱা আহিলে তোমালোকৰ দেউতাৰ নামো যদি ঠিক থাকে তেতিয়াহ'লে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা তোমালোকে যে ইয়াত যে এটা কেপচা আছে ৰঙাকৈ লিখা আছে, হয় না, এই ৰঙাকৈ ক'লাকৈ লিখা আছে, এইটো ক্লিক কৰি দিবা। এইটো মানে একেবাৰে মিলে যাতে। তাৰপিছত এনেকৈ আহিব, চাৰ্চ কৰি দিলে আহিলে এনেকৈ যিটো দুটা পাত্তা আছে এই মানুহজনৰ নামত সেইটো গাঁৱত, তো যিটো হয়, যিটো মানে হয় মিলে, যে দেউতাকৰ নামৰ লগত দেউতাকৰ নাম যদি মিলে তেতিয়াহ'লে সেইটো ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এই যে জমাবন্দী লিখা আছে যিটো, তাতে সৰুকৈ টিক কৰি দিবা। এনেকৈ পেজ খোল খাব। খোল খোৱাৰ পিছত তো তোমালোকে এইটো নাম যে আছে, এইটো পাট্টাদাৰৰ ঘৰত যিবোৰ নাম আছে, যদি নাম থাকে তেতিয়াহ'লে যে ৰঙাকৈ যদি নাথাকে ৰঙাকৈ কাটি দিয়ে, যদি নাথাকে, যদি এনে থাকে তেতিয়াহ'লে ভাবা তোমালোকৰ নাম আছে। আৰু এই যিটো হুকুমো চাই ল'বা, যদি হুকুমত কোনোবা অৰ্ডাৰ মানে লিখা আছে, হুকুম লিখা আছে যে তোমালোকৰ দেউতাকৰ নামত মাটি আছে, তো সেইটো ভালকৈ চাই ল'বা। এই যে এটা জালালুদ্দিন হুকুম আছে 1 বিঘা 1 লেচা, এনেকুৱা যদি থাকে তেতিয়াহ'লেতো হৈ গ'ল। আৰু কিছুমানে মোক কিন্তু আৰু এটা কথা কৈ থাকে যে জমাবন্দী ডাউনলোড কৰিব নোৱাৰে। চ' এইটো সকলোৰে হয়, যে বহুতৰ মোবাইলতে হয় যে জমাবন্দী ডাউনলোড কৰিব নোৱাৰে। তেতিয়াহ'লে তোমালোকে কি কৰিবা, এই ছাইটত চোৱা 3টা মাইনাছ চিন যে আছে সেইটোত ক্লিক কৰিলেও হ'ব একচুৱেলি, কিন্তু সেইটো বাদ দিয়া। এই ওপৰত যে ছাইটত যে লিখা আছে 6ৰ নিচিনা 3টা ডট আছে না, ভালকৈ চোৱা আছে। এই 3টা ডটত ক্লিক কৰিলে তোমালোকৰ এই যেনেকুৱা আহিব, এনেকুৱা আহিলে শ্বেয়াৰ অপশ্যনত যিটো আহিব, শ্বেয়াৰ অপশ্যনত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এই যে প্ৰিণ্ট বুলি লিখা আছে নহয়, প্ৰিণ্ট বুলি লিখি দিবা। তাৰপিছত ইয়াতে চোৱা PDF ডাউনলোড অপশ্যনটো আহিছে, ক্লিক কৰি দিলে তোমালোকৰ এইটো জমাবন্দী ডাউনলোড হৈ গ'ল। আৰু এইটো ধাৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন যি লিখা আছে তাতে ডাক নম্বৰ দি ছেভ কৰি দিলে হোৱাটছএপত শ্বেয়াৰ কৰি দিবা, বা প্ৰিণ্ট আউট কৰি ল'ব পাৰিবা। চ' এইটোৱে আজিৰ এই মেইন টপিক আছিলে। তো তোমালোকৰ যদি ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ফ'ল' কৰি ৰাখিবা, ছাবস্ক্ৰাইব কৰিবা, যি ভাল হয় আৰু সকলোৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।